হেল্ল' এভৰিৱান, মেথ অস্ত্ৰ চেনেললৈ সকলোকে ৱেলকাম জনাইছোঁ। তো আজি আমাৰ প্ৰথম ক্লাছ হিচাপে ৰিজনিঙৰ কোডিং ডিকোডিঙৰ ওপৰত মই প্ৰথম ভিডিঅ'টো আনিছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে কোডিং চিম্পলি মিনছ টু হাইড দ্য একচুৱেল মিনিং অফ এনি মেছেজ, হুৱেৰ এজ ডিকোডিং চিম্পলি মিনছ টু ন' এবাউট দ্য একচুৱেল মিনিং অফ ডেট মেছেজ। ইয়াতে বুজাইছে যে কোনো এটা মেছেজক আচলকৈ প্ৰকাশ নকৰি তাৰ আন এটা ৰূপ যদি আমি প্ৰদৰ্শন কৰোঁ, সেইটো কোডিং বুলি আমি ক'ম। আনহাতে যিটো বেলেগকৈ আমি প্ৰদৰ্শন কৰিলোঁ কোডিঙত, সেই মেছেজটোক যদি আমি প্ৰকৃত অৰ্থ অৰ্থাৎ একচুৱেল মিনিং বুজিবলৈ চেষ্টা কৰোঁ, সেইটোক ডিকোডিং বুলি কোৱা হ'ব। ইয়াৰে টাইপ আছে, ইয়াৰে 5টা প্ৰকাৰৰ আছে। প্ৰথমটো হৈছে লেটাৰ নাম্বাৰ কোডিং, ছেকেণ্ডটো হৈছে ডাইৰেক্ট কোডিং, তৃতীয়তে আহিব ডিচিফাৰিং মেছেজ কোডিং, ফ'ৰ্থত আহিব ছাবষ্টিটিউশ্যন কোডিং, এণ্ড লাষ্টত আহিব কণ্ডিশ্যনেল কোডিং। প্ৰথমতে আহিব লেটাৰ নাম্বাৰ কোডিং। প্ৰশ্নৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ। ইয়াতে কুৱেশ্যনত দিয়া আছে যে ইন এ চাৰ্টেন লেংগুৱেজ, কোড লেংগুৱেজ, চাইল্ড ইজ ৰিটেন এজ আই এম অ' কিউ জে, হাউ উইল বি বি ৰিটেন ইন দ্য চেম লেংগুৱেজ। ইয়াতে চাইল্ডক আই এম অ' কিউ জেড প্ৰকাশ কৰিছে। আমি যদি ইয়াৰে পেটাৰ্ণটো উলিয়াব পাৰোঁ, তেতিয়াহ'লে বিৰো একেধৰণৰ পেটাৰ্ণ লগাই কেনে আমি তাৰে কোড লেংগুৱেজটো ওলাবলৈ সক্ষম হ'ম। তো চাইল্ডৰ পৰা আই এম অ' কিউ জে কেনেদৰে হ'ল? তো চিৰ পৰা আই লৈ পৰিৱৰ্তন হওঁতে ই 6টা ষ্টেপ আগবাঢ়িছে, অৰ্থাৎ DEFGHI। ঠিক একেদৰে এইচৰ পৰা এম হ'বলৈ ই 5টা ষ্টেপ আগবাঢ়িছে, অৰ্থাৎ IJKLM। ঠিক একেদৰে ইয়াৰ নেক্সট ষ্টেপটোত 6টা, তাৰ নেক্সট ষ্টেপটোত 5টা ষ্টেপ, তাৰ নেক্সট ষ্টেপটোত 6টা ষ্টেপ। আমি দেখিছোঁ যে ইয়াতে ৱৰ্ডবিলাক 6টা 5টা এনেদৰে অল্টাৰনেটিভলি মুভ কৰি আছে। ঠিক একেদৰে আমি বিৰ ক্ষেত্ৰতো প্ৰথমতে 6টা, নেক্সট 5টা, নেক্সট 6টা, নেক্সট 5টা লেটাৰ যদি আগবঢ়াই দিওঁ, তেতিয়াহ'লে আমি পাম HFHJ, যিটো অপশ্যন এ। গতিকে অপশ্যন HFHJ থকা, অৰ্থাৎ অপশ্যন এটো শুদ্ধ অপশ্যন। নেক্সট আহিছে if France is coded as NCEFRA and Canada is coded as ADACAN, then how will you code medicine? ফ্ৰান্সৰ পৰা NCEFRA হওঁতে আমি দেখিছোঁ যে FRA লেটাৰকেইটা একেলগে পিছৰ ফালে আৰু NCE লেটাৰকেইটা একেলগে আগৰ ফালে বহিছে। ঠিক একেদৰে কানাডাৰ পৰা ADACAN হওঁতে CAN লেটাৰকেইটা পাছফালে আৰু ADA লেটাৰকেইটা আগফালে বহিছে। একেদৰে আমি মেডিচিনৰ ক্ষেত্ৰতো মেডিটো পাছফালে আৰু চিনটো আগফালে বহাই আমি চিন মেডি এটা কোড লেংগুৱেজ পাম, যিটো অপশ্যনত চি নম্বৰত আছে। গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া ইয়াৰ পিছত আমি কিছু মনত ৰাখিবলগীয়া কথা হ'ল যে প্ৰতিটো লেটাৰৰ ফৰৱাৰ্ড আৰু বেকৱাৰ্ড পজিশ্যনৰ নম্বৰবোৰ কি হয়। ইয়াতে মই তালিকা দুখন দি দিছোঁ, আনহাতে দুটা সাধাৰণ ট্ৰিকো দি দিছোঁ। ট্ৰিক দুটা যদি আমি চাওঁ, আমি দেখিম যে ইজটি, অৰ্থাৎ E2 5, J2 10, O2 15, T2 20 আৰু Y2 25। এই লেটাৰবোৰৰ ওচৰত থকা লেটাৰবোৰ আমি তো নিশ্চয় জানো, গতিকে নম্বৰবোৰৰ ওচৰৰ নম্বৰবোৰ জানি কেনেও আমি ফৰৱাৰ্ড পজিশ্যনৰ নম্বৰবোৰ আমি গম পাম। ঠিক তেনেদৰে বেকৱাৰ্ড পজিশ্যনৰ নম্বৰবোৰৰ বাবে আমি 27ৰ পৰা যদি ফৰৱাৰ্ড পজিশ্যনৰ নম্বৰটো মাইনাছ কৰি দিওঁ, তো তেতিয়া আমি সেই ৰেচপেক্টিভ এলফাবেটটোৰ আমি বেকৱাৰ্ড অৰ্ডাৰ অৰ্থাৎ পজিশ্যনটো গম পাই যাম। আগৰ দুটা আছিল লেটাৰ কোডিঙৰ ওপৰত। নেক্সট এতিয়া আহোঁ নাম্বাৰ কোডিঙৰ। তো ইয়াতে কুৱেশ্যন হিচাপে এটা দিয়া আছে যে ইফ কোড ফৰ নেম ইজ 13, 26, 14, 22, দেন হোৱাট উইল বি দ্য কোড ফৰ টিম। ইয়াতে নেমৰ পৰা আমি পাইছোঁ যে 13, 26, 14, 22। নেম এলফাবেটৰ বাবে 13 দিয়া আছে, এই এলফাবেটৰ বাবে 26 দিয়া আছে। আমি গম পালোঁ যে এইটো বেকৱাৰ্ড পজিশ্যনত আছে, অৰ্থাৎ যদি ফৰৱাৰ্ড পজিশ্যনত থাকিলে হয়, তেতিয়াহ'লে এৰ বাবে আমি 1 পালোঁ হয়। এৰ বাবে 26 পোৱা মানে আমি বুজি পাইছোঁ যে এইটো বেকৱাৰ্ড পজিশ্যনত দিয়া আছে। তো ইয়াতে আৰু দিয়া আছে এমৰ বাবে 14 আৰু ইৰ বাবে দিয়া আছে 22। ইয়াতে টিমৰ বাবে আমি যদি অকল এমৰ বাবে 26 আৰু 14, যিটো অকল অপশ্যন এতহে আছে, অৰ্থাৎ লাষ্টৰ দুটা জিটিত 26 আৰু 14 এই নাম্বাৰ দুটা অকল অপশ্যন এতহে দেখা পোৱা যাম। এনেদৰে আমি এইটো ধাৰণা কৰিব পাৰিম যে অপশ্যন এটো এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব। আমি জানো যে কম্পিটিটিভ এক্সামবোৰত সময়ৰ বহুত নাটনি হয়। চ' কিছুমান কুৱেশ্যন আমি এনেকৈ অপশ্যনৰ এলিমিনেশ্যন কৰিও কৰিব লাগিব। গতিকে আমি এনেকুৱা কিছুমান ট্ৰিকো শিকিব লাগিব, যাতে আমি অপশ্যনবিলাক এলিমিনেশ্যন কৰিব পাৰোঁ। কুৱেশ্যনতে আহোঁ। নেক্সট কুৱেশ্যনত দিয়া আছে ইফ ELTM ইজ কোডেড এজ 50, দেন ফাইণ্ড দ্য কোড ফৰ YZNP। তো ইয়াতে দিয়া আছে গোটেইবোৰ এলফাবেট মিলাই এটা নাম্বাৰ প্ৰকাশ কৰিছে। চ' ইয়াতে হয়তো যোগ নহ'লে পূৰণ কৰা হৈছে। প্ৰথমতে আমি যোগ কৰিছে নেকি চাই লওঁ। আমি দেখিলোঁ যে যোগ কৰোঁতে ফলাফলটো মিলি গৈছে। চ' YZNPৰ বাবেও ছেম এডিশ্যন, অৰ্থাৎ যোগ কৰিলে আমি পাম 81। গতিকে অপশ্যন ডিটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। এই আহিল ডাইৰেক্ট কোডিং। এই কোডিঙত লেটাৰ আৰু নাম্বাৰছবিলাকক একোটা কোড ডাইৰেক্টলি দিয়া হয়। এই ধৰণৰ কোডিংবোৰ তুলনামূলকভাৱে অলপ সহজ হয়। যেনেকুৱাকৈ ইয়াতে দেখিবলৈ পাইছোঁ যে আমাক এখন তালিকা দিয়া হৈছে, য'ত প্ৰতিটো লেটাৰ্ছৰ বাবে ৰেচপেক্টিভ কোডছ কিছুমান দিয়া হৈছে, যেনেকুৱা Xৰ বাবে 1, Sৰ বাবে 6, এটচেট্ৰা এটচেট্ৰা।
তো ইয়াতে আমাক প্ৰথম এই তালিকাখনৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন দিছে যে হুইচ অফ দ্য ফলোয়িং কোডছ ইজ কাৰেক্ট ফৰ AMLXC। ইয়াতে AMLXCৰ বাবে এৰ বাবে 8, তো প্ৰথমটো ঠিকে আছে, দেন এমৰ বাবে 9 আৰু এলৰ বাবে 2, এক্সৰ বাবে 1 আৰু ইৰ বাবে 5। ইয়াৰ পৰা আমি গম পাম যে অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট আৰু এটা কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোয়িং কোড ইজ কাৰেক্ট ফৰ W2STP। তো ইয়াৰ পৰা আমি গম পাম তালিকাখনৰ পৰা ডাব্লিউৰ বাবে 4, ডিৰ বাবে 0, এছৰ বাবে 6, টিৰ বাবে 7 আৰু পিৰ বাবে 3 পাম। তো অপশ্যন ডিটো ইয়াৰ বাবে কাৰেক্ট এনচাৰ হ'ব। নেক্সট আৰু এটা কুৱেশ্যন আছে ইফ মেচিন ইজ কোডেড এজ 19, 7, 9, 14, 15, 20, 11 দেন হাউ ডেঞ্জাৰ উইল বি কোডেড। ইয়াতে এটা কথা লক্ষ্য কৰিবলগীয়া যে প্ৰতিটো এলফাবেট ডাইৰেক্ট নাম্বাৰত দিয়া নাই, কাৰণ এৰ বাবে আছে 7, চ' আমি ইয়াৰে পেটাৰ্ণটো উলিয়াই ল'ব লাগিব। আমি দেখিছোঁ যে প্ৰতিটো এলফাবেটৰ নাম্বাৰৰ লগত যদি 6 যোগ কৰোঁ তেতিয়া আমি প্ৰশ্নত থকা কোডটো পাওঁ, অৰ্থাৎ এনেদৰে। একেদৰে আমি ডেঞ্জাৰত যদি আমি প্ৰতিটো লেটাৰৰ নাম্বাৰৰ লগত 6 যোগ কৰোঁ তেতিয়াহ'লে আমি ফাইনেলি পাম 10, 7, 20, 13, 11, 24, যিটো অপশ্যন চিৰ লগত মিল খাইছে। গতিকে অপশ্যন চিটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। এইবাৰ আহিল ৰিচিভিয়াৰিং মেছেজ কোডিং। এই কোডিঙত কিছুমান মেছেজ কোডেড লেংগুৱেজত দিয়া থাকিব আৰু যিকোনো এটা ৱৰ্ডৰ কোডটো সুধিব। প্ৰতিটো শব্দৰ কোডবোৰ জানিবলৈ আমি যিকোনো দুটা মেছেজৰ তুলনা কৰিব লাগিব য'ত এটা কমন ৱৰ্ড থাকে। তো আমি কুৱেশ্যন হিচাপে লৈছিলোঁ ইন এ চাৰ্টেন কোড লেংগুৱেজ কল টিপ মড মিনছ ছিংগিং ইজ এপ্ৰিচিয়েবল, মড বাজ মিনছ ডেন্সিং ইজ গুড এণ্ড টিপ নব বাজ মিনছ ছিংগিং এণ্ড ডেন্সিং, হুইচ অফ দ্য ফলোয়িং মিনছ গুড ইন ডেট কোড লেংগুৱেজ। তো ইয়াতে অপশ্যন দিয়া আছে। তো আমি প্ৰতিটো মেছেজক কল টিপ মড যেনেকৈ ছিংগিং ইজ এপ্ৰিচিয়েবল, গতিকে 3টা মেছেজক আমি নাম্বাৰিং কৰি দিলোঁ। এতিয়া আমি 1 আৰু 2 নম্বৰৰ তুলনা কৰিলে আমি দেখা পাম যে দুটাতে মড ৱৰ্ডটো কমন আছে। তো ইয়াৰ পৰা আমি গম পাম যে মটৰ পৰা আমি ইজটো মিলি গৈছে। ঠিক তেনেদৰে 2 আৰু 3ৰ পৰা আমি যদি কমন উলিয়াওঁ ইয়াতে দুটাতে বাছটো কমন আছে আৰু ইয়াৰ পৰা আমি পাম ডেন্সিং, বাছ মানে। তো আমি 2 নম্বৰৰ মড বাছ দুটাই পালোঁ, থাকিল অকল এটা, ডেট ইজ মিন। তো 2 নম্বৰৰ পৰা আমি গম পাম যে মিন মানে গুড, অৰ্থাৎ গুডৰ কোডেড লেংগুৱেজটো হ'ব মিন। এইবাৰ আহিল ছাবষ্টিটিউশ্যন কোডিং। ইয়াতে কিছুমান ছাবষ্টিটিউশ্যন ৱৰ্ড কিছুমান শব্দৰ বাবে দিয়া থাকিব। তাৰ ভিত্তিত আমাক সুধিব যে পাৰ্টিকুলাৰ ৱৰ্ডটোৰ কোড কি হয়। প্ৰশ্ন কৰিলে আমাৰ আৰু ক্লিয়াৰ হ'ব। গতিকে প্ৰশ্নলৈ আমি যাওঁ। ইফ পেপাৰ ইজ কল উড, উড ইজ কল ষ্ট্ৰ, ষ্ট্ৰ ইজ কল গ্ৰাছ, গ্ৰাছ ইজ কল ৰাবাৰ, ৰাবাৰ ইজ কল ক্লথছ, দেন হোৱাট ইজ ফাৰ্নিচাৰ মেড আপ অফ। তো আমি সকলোৱে জানো যে ফাৰ্নিচাৰ বনাবলৈ আমাক উডৰ দৰকাৰ, অৰ্থাৎ কাঠৰ। তো ইয়াৰ পৰা আমি গম পাম যে ফাৰ্নিচাৰ ইজ মেড আপ অফ উড আৰু উডটো ইয়াতে কোড হিচাপে আছে ষ্ট্ৰ, গতিকে আমাৰ অপশ্যন হ'ব বিটো ষ্ট্ৰ। নেক্সট আৰু এটা কুৱেশ্যন আছে ইফ এ ক্লক ইজ কল টেলিভিশ্যন, টেলিভিশ্যন ইজ কল ৰেডিঅ', ৰেডিঅ' ইজ কল অভেন, অভেন ইজ কল গ্ৰাইণ্ডাৰ এণ্ড গ্ৰাইণ্ডাৰ ইজ কল আইৰণ, দেন ইন হোৱাট উইল ওৱান বেক। আমি সকলোৱে জানো যে বেক কৰিবলৈ আমাক অভেনৰ নিচেই দৰকাৰ, গতিকে বেক ডান ইন অভেন আৰু অভেনৰ কোড লেংগুৱেজ ইয়াতে দিয়া আছে গ্ৰাইণ্ডাৰ, গতিকে গ্ৰাইণ্ডাৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ। গতিকে অপশ্যন চি ইজ দা। একেবাৰে শেষৰ কোডিংটো আছিল আমাৰ কণ্ডিশ্যনেল কোডিং। এই কোডিঙত একোটা গ্ৰুপ অফ লেটাৰক বা নাম্বাৰক কিছুমান চিম্বল বা নাম্বাৰেৰে কোডিং কৰা থাকে আৰু কিছুমান কণ্ডিশ্যন বা চৰ্তও দিয়া থাকে। উদাহৰণস্বৰূপে আমি এটা কুৱেশ্যন দেখিলে গম পাম যে ইয়াতে এখন তালিকাত প্ৰতিটো ডিজিটৰ বিপৰীতে তাৰ ৰেচপেক্টিভ কোডছবিলাক দিয়া হৈছে, যিবিলাক চিম্বলত আছে, ক'ৰবাত এলফাবেটত আছে বা কিছুমান ক্ষেত্ৰত নাম্বাৰতো দেখা পোৱা যায়। তো ইয়াতে কণ্ডিশ্যনো এটা দিয়া আছে যে ইফ এ নাম্বাৰ বিগিনছ এণ্ড এণ্ড উইথ এ নন জিৰ' অড ডিজিট দেন দ্য ফাৰ্ষ্ট এণ্ড দ্য লাষ্ট ডিজিট আৰ টু বি কোডেড এছ ৱাই এণ্ড হেজ ৰেচপেক্টিভলি। ইয়াতে কৈছে যে যিকোনো নাম্বাৰ যদি প্ৰথমটো আৰু শেষৰ নম্বৰটো নন জিৰ' অৰ্থাৎ 0 নহয় আৰু নাম্বাৰটো যদি অড হয়, অযুগ্ম হয়, তেতিয়াহ'লে আমি কোডিঙত ফাৰ্ষ্ট আৰু লাষ্ট যিটো আমি কোড কৰিম সেইটো ৱাই আৰু হেচেদি খতম হ'ব লাগিব। প্ৰথমতে ৱাই আৰু নেক্সট লাষ্টত হেচ থাকিব লাগিব। তো এই হিচাপে আমাৰ কুৱেশ্যনটো দিয়া আছিল হোৱাট ইজ দ্য কোড ফৰ 764981। আমি ইয়াতে ক্লিয়াৰলি দেখা পাইছোঁ যে প্ৰথম নাম্বাৰটো আৰু লাষ্টৰ নাম্বাৰৰ ডিজিটটোৰ দুটা অযুগ্ম আছে, গতিকে ইয়াৰ পৰা আমি ক্লিয়াৰলি ক'ব পাৰিম যে আমাৰ কোডটোৰ প্ৰথমত ৱাই আৰু শেষত হেচ থাকিব লাগিব। তো হিয়াৰ 7 and 1 are non-zero odd digit according to the condition. So the first and the last digit are y and hash, যিটো আমি অকল অপশ্যন চিতহে দেখা পাইছোঁ। গতিকে বাকী একো অপশ্যন নিমিলাই আমি ডাইৰেক্ট ইয়াতে প্ৰথমটো আৰু শেষৰটো চালে ডাইৰেক্ট বাকীখিনি এলিমিনেট কৰিব পাৰিম আৰু শেষত আমি উপলব্ধ হ'ম যে অনলি অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এই বছৰৰ UPSC প্ৰিলিমছৰ 2024ৰ GS2 অৰ্থাৎ CSAT পেপাৰৰ দুটা কুৱেশ্যন আমি কোডিং ডিকোডিঙৰ ওপৰত দেখা পাইছিলোঁ স্পষ্টভাৱে। ইয়াৰে এটা কুৱেশ্যন আছিল ইফ ইন এ চাৰ্টেন কোড ABCD is written as 24 and EFGH is written as 1680, then how is IJKL written in that code? ইয়াতে আমি আগতে চোৱাৰ দৰে ABCDৰ বাবে অকল এটা নম্বৰ দিছে, যিটো হয়তো যোগ কৰিলে হ'ব নহ'লে পূৰণ কৰিলে হ'ব। গতিকে আমি প্ৰথমতে যোগ কৰি চাইছিলোঁ, চাওঁতে আমি দেখা পালোঁ যে 10 ওলাইছে, গতিকে এইটো আমাৰ প্ৰশ্নমতে মিলা নাই। তাৰপিছত আমি পূৰণ কৰি চালোঁ, পূৰণ কৰি চাওঁতে আমি দেখা পালোঁ যে আমাৰ প্ৰশ্নমতে মিলি গৈছে।
নেক্সট আকৌ EFGHৰ বাবে চাওঁতেও আমাৰ মিলি গ'ল, অৰ্থাৎ আমি EFGH নাম্বাৰৰ যিবিলাক নাম্বাৰ হয় লেটাৰ নাম্বাৰ সেইবিলাক পূৰণ কৰোঁতে আমি 1680 পালোঁ। ঠিক একে প্ৰচেছত আমি IJKLৰ যিবিলাক লেটাৰ নাম্বাৰ সেইবিলাক যদি পূৰণ কৰোঁ, অৰ্থাৎ 9 × 10 × 11 × 12, তো আমি 11,880 পাবলৈ সক্ষম হ'ম, অৰ্থাৎ এইমতে আমাৰ অপশ্যন এটো কাৰেক্ট হ'ব। এটা কুৱেশ্যন আছিল, ইফ ইন এ কোড port is written as a top and trap is written as a part, then how is arena written in that code? তো পটৰ বাবে আমি যদি চাওঁ, আমি দেখা পাইছোঁ যে প্ৰতিটো শব্দতে এটো যোগ কৰি প্ৰথমত পঢ়োৱা হৈছে আৰু পটৰ ৱৰ্ডটো ৰিভাৰ্ছ ফৰ্মত লিখা হৈছে, অৰ্থাৎ টিটো আগত লিখিছে, দেন অ' দেন পি। ঠিক একেদৰে ট্ৰেপৰ ক্ষেত্ৰতো প্ৰথমতে এটো যোগ দিয়া হৈছে, দেন টিটো শেষত লিখিছে, আৰটো তাৰে আগত, দেন এটো আৰু পিটো প্ৰথমতে লিখিছে। ঠিক একেদৰে আমি এৰেনাৰ ক্ষেত্ৰত প্ৰথমতে এটো যোগ দিম, দেন এইটো লাষ্টত লিখিম, আৰটো তাৰে কাষত, দেন এইটো মাজত আৰু এনটো প্ৰথমত লিখিম। ঠিক এনেদৰে আমি পাম AANERA, অৰ্থাৎ অপশ্যন ডিটো আমাৰ। থ্যাংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল।